নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ উজনিত এতিয়া ইটা ভাটাই মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে অসমীয়া যুৱ মঞ্চই আৰু শেহতীয়াকৈ মাদানীয়ে কৰা মন্তব্যক লৈ হৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ আৰু মাদানীক এতিয়া মন্তব্যৰে তুলা ধুনা দিছে অসমীয়া যুৱ মঞ্চই আৰু উজনি অসমত থকা ইটা ভাটা আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত মিয়া শ্ৰমিক বিচাৰি এতিয়া এক প্ৰকাৰ অভিযান আৰম্ভ কৰিছে যদিহে মিয়া শ্ৰমিক বিচাৰি পায় তেনেহলে ইটা ভাটা আৰু ইণ্ডাষ্ট্ৰি বন্ধ কৰি দিয়াৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ইটা ভাটাই এতিয়া মিয়া বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে উজনি অসমৰ আমগুৰিত অসমীয়া যুৱ মঞ্চৰ গৰ্জন মাহমুদ আসাদ মাদানীৰ বিৰুদ্ধে হৰব হৈ পৰিছে এতিয়া অসমীয়া যুৱ মঞ্চ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত মাদানীৰ বিচৰণক লৈ প্ৰতিক্ৰিয়া অসমীয়া যুৱ মঞ্চৰ আৰু শেহতীয়াকৈ মাদানীয়ে কৰা মন্তব্যক লৈ চলিছে চৰ্চা মাদানীৰ প্ৰৱেশে অসম অশান্ত কৰিব বুলি কৰা হৈছে মন্তব্য আমগুৰিৰ প্ৰতিটো প্ৰান্তৰ ইটা ভাটা আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত চলিছে অভিযান মিয়া শ্ৰমিক পালে বন্ধ কৰি দিয়া হ'ব ইটা ভাটা মিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছে উজনি অসমত অসমীয়া যুৱ মঞ্চই মিয়া মানে গাড়ী চুৰ গৰু চুৰ ডকাইত অপৰাধী অসমীয়া যুৱ মঞ্চই কৰিছে মন্তব্য সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা মাদানীক সকিয়নি দিলে অসমীয়া যুৱ মঞ্চই অসমীয়া যুৱ মঞ্চৰ শত্ৰুতা কেৱল মিয়াৰ বিৰুদ্ধে বুলিও আজিৰ দিনটোত সদম্ভে কৰা হ'ল ঘোষণা খিলঞ্জীয়া মুছলমানৰ লগত আমি সদায় ভাই বুলিও অসমীয়া যুৱ মঞ্চই কৰিছে মন্তব্য এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো ডাঙৰ খবৰ জনাই আছো টাইম 8 দৰ্শকসকলক এক্সক্লুসিভ দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো উজনিত অসমীয়া যুৱ মঞ্চই ইটা ভাটাই অভিযান আৰম্ভ কৰিছে উজনিত অসমীয়া যুৱ মঞ্চই ইটা ভাটাই অভিযান আৰম্ভ কৰি মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে আৰু মিয়া শ্ৰমিক বিচাৰি পালে ইটা ভাটা বন্ধ কৰি দিয়াৰ হুংকাৰ এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশটো যদি এম্বিয়েন্সৰ সহায়ত দেখুৱাব পাৰোঁ অসমীয়া যুৱ মঞ্চ পাইছ বুজিলে যিহেতু আপোনালোকে জানে যে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো যে অবৈধ নাগৰিক যি উচ্ছেদ চলাই আছে মিয়া খেদাই আছোঁ বা আমিও মিয়া খেদাই আছোঁ গতিকে আপোনাক এটা কথা ক'লে যেতিয়া বৰ্তমান মিয়া আছে নেকি তাৰ কথা মানে কথা মই ছুটিত আছিল মই আজিহে জইন কৰিছোঁ দুদিন দিন মই নাই মই জনাত বৰ্তমান বিহাৰ মিয়া চিয়াত নহ'ব চিষ্টেম নহ'ব কোনো মিয়া মানুহ কাম কৰিব বিহাৰ কাম কৰা আমাৰ সমাধান লাগিব মিয়া এইবিলাক নিদিম কাম কৰিব দেই আগতে কাম কৰে নি মিয়া আহে নি জানে নি মিয়া আছে নি কোনোবা মন্তব্য আছে টাইম 8 দৰ্শকসকলক মন্তব্য শুনাই লৈছো মিয়া শ্ৰমিক আছে আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিলটো যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছো যে এই গোৱালপাৰাত ঘূৰি ফুৰি আছে এউডিএফৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছো গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে তথাপিও তাৰ লাজ নাই আৰু এই যি ধূৰ্ত এই শিলটো তাৰো লাজ নাই ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আল্টিমেটলি যে আমি তাক বাংলাদেশত প্ৰয়োজন হ'লে তাকো থৈ আহিব আৰু আমিও কৈছো যে সি বাংলাদেশী ৰক্ষণাবেক্ষণ যি দি আছে গতিকে তাৰ নিচিনা এটা মানুহক আমি বাংলাদেশত পঠিয়াই দিয়াটো আমি বিচাৰিছিলো গতিকে অতি আমি দেখিলো যে যোৱাকালি সি আহিছে আজি দেখিছো সি ধূৰ্ত প্ৰেছ মিট দি আছে গতিকে তাৰ প্ৰেছ মিট এইবোৰ বৰ্জন কৰিব লাগে তাৰ প্ৰেছ মিটত যাবই নালাগে পৰাপক্ষত গতিকে সি অসম যে জুই লগাবলৈ আহিছে সেইটো স্পষ্ট ভাষাৰে ওলাই পৰিছে কাৰণ আমাৰ দুশ্মনী আছে অবৈধ মিয়া বাংলাদেশী আমাৰ দুশ্মনী নাই আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকৰ আমাৰ শত্ৰুতা আমি নাই আমি খিলঞ্জীয়া মুছলমান আমি হিন্দুসকল আমি ভাই সদায় আছো সদায় থাকিম কিন্তু এনেধৰণৰ মানুহ আহি পেলাই যদি জুই লগাবলৈ বিচাৰে কিন্তু আমি শান্ত নাথাকিম শেষবাৰৰ বাবে আমি কিন্তু মাদানীক কৈ দিব বিচাৰিছো যে তই ভালে অসম এৰি গুচি যা অন্যথা তোৰ যদি মন আছে তই বাংলাদেশ গুচি যা
কিন্তু ইয়াত তই জোৰ লগাবলৈ নাহিবি, চিধা কথা স্পষ্ট কথা। আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে আমি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ আমগুৰিত আমি এখন এজেহাৰ আমি দাখিল কৰিছোঁ। এই আমাৰ যি চৈয়দা হামিদাৰ ওপৰত আমি ইতিমধ্যে এজেহাৰ দাখিল কৰিছোঁ। তেওঁকো এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি, যিহেতু আমি মহিলাক আমি সন্মান জনাওঁ, গতিকে আমি তেওঁৰ বিষয়ে আমি তুচ্ছ তাচ্ছিল্য বেছি কথা নকওঁ। তেওঁক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে বাংলাদেশীৰ প্ৰতি যদি আপোনাৰ ইমান প্ৰেম প্ৰীতি জাগিছে, আপুনি আপোনাৰ ঘৰত তেওঁলোকক লৈ যাব পাৰে, আপোনাৰ ঘৰ স্থান দিব পাৰে, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু চিধা কথা স্পষ্ট কথা, বাংলাদেশী মানে মিয়া মানে হৈ গ'ল গাড়ী চোৰ, গৰু চোৰ, ড্ৰাগছৰ বেপাৰী। গতিকে এইবিলাকৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু নহ'ব, চিধা কথা স্পষ্ট কথা। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমগুৰিৰ পৰা আমি শান্তত আছিলোঁ। আমি কিন্তু শান্তত আছিলোঁ যে আমি যি উজনি অসমৰ পৰা যি মিয়া খেদা যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ, আমি স্থগিত ৰাখিছিলোঁ। কিন্তু পুনৰ এই মাদানী বুঢ়াটো আহি পেলাই কিন্তু আমাক জগাই তুলিলে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, প্ৰত্যেকটো ইটা ভাটা আমি আজি ঘূৰিছোঁ, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীয়ে কওক, ঘৰ বনাই কওক, সকলোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ মিয়া যাতে আপোনালোকে নলগায়। আমি কিন্তু হয় খবৰ সকিয়ানি দিছোঁ, অন্যথা কিন্তু আপোনালোকৰ ভাতা চাতা আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ যাম। চিধা কথা স্পষ্ট কথা। আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিয়ালটো, যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে ই গোৱালপাৰাত ঘূৰি ফুৰি আছে। AUDF-ৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছোঁ। গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে, তথাপিও তাৰ লাজ নাই। আৰু এই যি ধূৰ্ত এই শিয়ালটো, তাৰো লাজ নাই। ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী